এইটো কি হৈছে? এইটো জলসিঞ্চন হা লগত এইটো আমি মালচিংটো দিছিলোঁ উইথ কণ্ট্ৰলৰ কাৰণে কনভাৰ্টৰ কাৰণে মালচিংটো আমাৰ দিয়া হৈছিলে হৰ্টিকালচাৰ H7 স্কিমৰ পৰা এইটো মালচিংটো আমাৰ দিয়া হৈছিলে আমাৰ এইটো স্কিমৰ আৰু আমি গুটি আপোনাৰ এই ভেৰাইটিটো আমি আত্মা নামৰ এটা আঁচনি আছে দি আছে তাত আৰু এইটো কমিটি ডাইৰেক্টৰ আণ্ডাৰত চলে এইটো ইয়াত আমি ভেৰাইটিটো আমি তিনিটা স্কিম ইয়াত জইন কৰা হৈছে কনভাৰ্জেঞ্চ কৰা হৈছে আত্মাৰে আমি গুটিটো দিছোঁ পুলিটো বনোৱা হৈছে তাৰপিছত আমি হৰ্টিকালচাৰত আমি মালচিংটো দিছোঁ আৰু PM কেঁচুৱাৰ আমি আমাৰ এই ড্ৰিপ ইৰিগেশ্যন যিটো আছে 85% থাকে ইয়াতে আছে ড্ৰিপ ইৰিগেশ্যন আমি পোনপ্ৰথমে আমি প্ৰসেনজিতক ধন্যবাদ দিব লাগিব কাৰণ তেওঁৰ নেতৃত্বত আমি এটা 11জনীয়া গ্ৰুপ এটা আমি ইয়াত মানে লোৱা হৈছে আৰু ইয়াত আমি আত্মা নামৰ এটা আমাৰ আঁচনি আছে চেণ্ট্ৰেল স্পন্সৰ স্কিম সমিতি ডাইৰেক্টৰ মানে তত্ত্বাৱধানিত হয় তাত আমি তেওঁলোকক যিটো ৰেড লেডি ভেৰাইটি আমি গুটিটো তেওঁলোকক দিছোঁ আৰু গুটিটো তেওঁলোকে পুলি বনোৱাৰ পিছত আমি যেতিয়া প্লেণ্টিং কৰিছোঁ তেতিয়া আমি তাত মালচিঙৰ ব্যৱস্থা এটা কৰিছোঁ সেইটো আমাৰ হৰ্টিকালচাৰ মিছনত ডাইৰেক্টৰ অফ হৰ্টিকালচাৰৰ আণ্ডাৰত আমি মালচিং তেওঁলোকক দিছোঁ আৰু লগত আমি ইৰিগেশ্যনৰ কাৰণে PM কেঁচুৱা যিটো আঁচনি আছে সেইটো আমি 85% মানে সাহায্য থাকে সেইটো PM কেঁচুৱাত আমি ড্ৰিপ ইৰিগেশ্যন কৰাইছোঁ আৰু এনেকুৱাকৈ ধৰক আমি আৰু প্লেণ্টিঙৰ কাৰণে প্লটটো আমি লেবেলিঙো আমি কৰাইছোঁ তেওঁলোকক আৰু তেওঁলোকে যথেষ্ট কৰিছে এতিয়া আমাৰ মোটামুটি আমি ফ্ৰুটিং ষ্টেজত আছে ফলটো আৰু ধৰক আমি 20-25 দিনৰ ভিতৰত মানে ফ্ৰুটছ হিচাপত এইটো তেওঁলোকে বিকিব পাৰিব হয় এইটো এতিয়া হৈছে এটা প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা বুলি এটা আঁচনি আছে ইয়াত আমাৰ 85%লৈকে আমাৰ সাহায্য দিয়ে এইটো মানে মাইক্ৰ' ইৰিগেশ্যন বুলি কয় মাইক্ৰ' ইৰিগেশ্যনত আমাৰ স্প্ৰিংকলাৰো আছে মিনি স্প্ৰিংকলাৰ আছে ড্ৰিপ ইৰিগেশ্যন আছে যিহেতু এইটো হৰ্টিকালচাৰ ক্ৰপ এইটো এনুৱেল ক্ৰপ হয় ইয়াত আমি ড্ৰিপ ইৰিগেশ্যনটো দিওঁ গতিকে এইটো মানে গছৰ গুৰিতে পানী আৰু পানীটো গোটেই ইয়াৰ ৰাউণ্ডটো তেওঁলোকক লাগিব আৰু এতিয়া চাওক এতিয়া বৰষুণ হ'লে কণ্টিনিউৱাছ বৰষুণ হয় আৰু খৰাং হ'লে কণ্টিনিউৱাছ খৰাং হৈ থাকে গতিকে ইমান ইয়াত এতিয়া 16 বিঘা 20 বিঘা প্লট এটাত ইৰিগেশ্যনৰ কাৰণে যাতে প্লটটো বেয়া নহয় আমি ইৰিগেশ্যনৰ ব্যৱস্থাটো কৰাইছোঁ ইয়াত আৰু এইটোত 85% সাহায্য আছে এইটো হয় ৰেড লেডি ভেৰাইটিটো এইটো আপোনাৰ মানে টেবুল পাৰপাছত যিটো আমি ফ্ৰুটছ হিচাপত কওঁ আৰু যথেষ্ট ভাল হয় আৰু এইটো চাহিদাও আছে আপোনাৰ গতিকে বজাৰত আপোনাৰ 40-50 টকাত আপুনি মানে এইটো আপুনি কিনিব পাৰে দেখিবই আপোনালোকে বস্তুটো একদম মানে ৰঙা দেখি এইটো মানে ৰেড লেডি নাম আৰু তাৰ টেষ্টটো খুব ভাল হয় আমি অমিতাটো আত্মা স্কিমৰ অধীনত আমি পোনপ্ৰথমবাৰৰ বাবে আমি অমিতাটো লৈছোঁ কাৰণ অমিতাৰ কোনো স্কিম নাথাকে আৰু আত্মাটোত আমাৰ এটা সুবিধা আছে যে আমাৰ প্ৰতিটা ব্লকতে এটা আমাৰ এমাউণ্ট এটা দিয়ে এইটো আমি নিজাববীয়াকৈ আমি ডিপাৰ্টমেণ্টে খৰচ কৰিব পাৰোঁ আৰু প্ৰতিটা ব্লক কনভেনৰ থাকে BTM থাকে ATM থাকে তেওঁলোকক সুকীয়াকৈ তেওঁলোকক স্বাধীনতা দিয়া যায় যাতে স্পেচিফিক কাম এটা আমি কৰিব পাৰোঁ আৰু আত্মা স্কিমটো থকাৰ কাৰণে সম্ভৱ হৈছে আজি আমি তেওঁলোকক যিহেতু ডিমাণ্ড আছে ইয়াত তেওঁলোকে আৰু এইটো এৰিয়া মানে অমিতাৰ কাৰণে খুব মানে চুইটেবল এৰিয়া হয় এইটো এৰিয়া গতিকে আমি চিলেকশ্যনটো সেই হিচাপত কৰিছোঁ আৰু আমি বিচাৰিছিলোঁ কম্পেক্ট এৰিয়া কৰিবলৈ যাতে আমি ইৰিগেশ্যন এটা দিব পাৰোঁ গোটেই বস্তুটো কম্পেক্টকৈ একচুৱেলি আমাৰ ডেম' চাইজটো 3 বিঘাৰ হয় কিন্তু ইয়াত আমাৰ মোটামুটি 20 বিঘা মাটি আছে ইয়াত আমি এটা গ্ৰুপ হিচাপত আমি ইয়াত দিছোঁ বস্তুটো যাতে আমি এজ এ হোল কম্পেক্ট এটা কৰিব পাৰোঁ আৰু আমাৰ এপ্ৰ'চটো আছিলে ক্লাষ্টাৰ এপ্ৰ'চ যাতে আমি একেলগে বস্তুটো কৰিব পাৰোঁ তেতিয়া বস্তুটো আমাৰ মানে দেখুৱাটো সুবিধা হয় বা আমি যদি ইয়াৰ নেক্সট ষ্টেপটো আমি ল'ম মাৰ্কেটিং ইয়াত যিটো বকুত ধৰক যিটো বজাৰ মূল্য পাব আমি চেষ্টা কৰিম এইটো আমি বাহিৰত আমি ধৰক অলপ যদি ভালকৈ পেকিং কৰিব পাৰোঁ পেকেজিঙৰ গুৰুত্ব নেক্সট ষ্টেপটো আমি পেকেজিঙত গুৰুত্ব দিম আৰু ইয়াৰ পৰা আমি কেনেকৈ মাৰ্কেটটো আমি ইয়াৰ পৰা গুৱাহাটীলৈ নিব পাৰোঁ গতিকে তেনেকৈ আমি সেইটো নেক্সট ষ্টেপটো আমি সেইটো চেষ্টা কৰিছোঁ কেনেকৈ আইডিয়াটো ল'লো বা মানে আমি প্ৰথম আমি অমিতা খেতি আগবাঢ়িলোঁ মানে আমি মোবাইলত চাই পেলাই অলপ দেখিলোঁ অমিতাৰ বিষয়ে চালোঁ আৰু এদিন আমি বন্ধুকেইজনে অমিতাটো আমাৰ ভাল লাগিল তাৰপিছত যাই আমি আমাৰ SDO অফিচ গৌতম ৰয় চৌধুৰী ছাৰৰ লগত যোগাযোগ কৰি ছাৰো মানে আমাক ক'লে আৰু আমি আছোঁ হেল্প কৰিম বুলি ছাৰৰ লগত হেৰি কৰি সেনেকৈ আমাৰ কৰা হ'ল আৰু ছাৰে আমাক হেল্পো কৰিল মালচিং ড্ৰিপ ইৰিগেশ্যন এনেকৈ গুটিৰ এইবিলাক বীজৰ ছাৰে সেইখিনি গোটেইখিনি সুবিধা কৰি আমাক দি দিলে স্বাৱলম্বী হোৱাৰ লগতে আপুনি নিবনুৱা সংস্থাপনো দিছে এই ক্ষেত্ৰত কিমানমান মানুহ আপোনাৰ লগত সংস্থাপিত হৈছে বৰ্তমান মোৰ লগত মহিলা 20জনমান আছে আৰু পুৰুষ আছে
কমেও 8জন মান আছে আৰু আমাৰ টিমটো আছে। আপোনাৰ কিমানজন আছে আৰম্ভ? আমি কি কামত হয়। আমাৰ কামত 11জন মান আছে। আৰম্ভ কৰিছে। অ, কিমান বিঘা মাটিত আপোনালোকে খেতি কৰে? আমাৰ প্ৰায় 18-20 বিঘা মান আছে। আশা মানে আশাটো দেখি মতে গাছ ফলাফল আহি আছে নতুনকে, আমাৰ পোনে 3 মাহ হ'ল। নতুন আৰু আমি ফাৰ্ষ্ট টাইম কৰিছোঁ, আশাবাদী হৈ আছোঁ বৰ্তমান সময়লৈকে। বিভাগৰ ফালৰ পৰা মানে এগ্ৰিকালচাৰ কৃষি বিভাগৰ পৰা সম্পূৰ্ণ সহায় কৰিছে। গৌতম চৌধুৰী ৰয় ছাৰক আমি যোগাযোগ যেতিয়াৰ পৰা কৰিছোঁ, লগ পাইছোঁ ফাৰ্ষ্ট টাইম, ছাৰে সহায় কৰিছে। আমাৰ ড্ৰিপ ইৰিগেশ্যন, মালচিং, ফাৰ্টিলাইজাৰৰ পৰা এনেকৈ বহুত বস্তু গুটিৰ পৰা এইখিনি পুলিৰ সুবিধাখিনি ছাৰে কৰি দিছে, পকোৱা খেতি অফিচৰ পৰা।